মহোদয়, আজি স্বাধীনতাৰ ৭৮ বছৰ পিছতো আমাৰ গ্ৰাম্য অঞ্চলত মই যি সমষ্টিক প্ৰতিনিধিত্ব কৰোঁ তেওঁলোকে এতিয়াও দৰখাস্ত লৈ আহিব লাগে যে আমাৰ স্কুলত আৰু এজন শিক্ষক দিয়ক, এজন শিক্ষক আছে আৰু এজন শিক্ষক দিয়ক। ৭৮ বছৰ আমি বঞ্চনাৰ মাজেৰে পাৰ কৰিছোঁ। বিজেপিৰ 10 বছৰীয়া কাৰ্যকালত কিমান বঞ্চনা এটা দেখিছোঁ, আৰু একেটা সময়তে পূৰ্বৰ চৰকাৰসমূহ বিশেষভাৱে কংগ্ৰেছৰ 52 বছৰীয়া বঞ্চনাও আমি দেখিছোঁ। সকলোৱে কেৱল অসমৰ চৰ্চাপৰি অঞ্চলসমূহত বসবাস কৰা মানুহক বঞ্চনা ব্যতীত অন্য একো নকৰে। এই বঞ্চনাৰ বলি হৈ অন্তত আমি সেই চহৰৰ পৰা উঠি অহা নৱতম প্ৰজন্ম, যি প্ৰজন্মই অন্তত নিজৰ জনগোষ্ঠীটোৰ কথা, নিজৰ মানুহখিনিৰ কথা বিজ্ঞানসন্মত দৃষ্টিভংগী, আধুনিক দৃষ্টিভংগীৰে দৃষ্টিকোণৰ পৰা আমি চাব বিচাৰোঁ। আমি বিচাৰিছিলোঁ যে আমাৰ চৰ্চাপৰি অঞ্চলসমূহত শিক্ষা দীক্ষাৰ এটি পৰিৱেশ ৰচনা কৰা হওক, আৰু সেই শিক্ষাৰ পৰিৱেশ ৰচনা কৰিবলৈ হ'লে শিক্ষক আৰু তাৰ অৱকাঠামো যিসমূহৰ যি প্ৰয়োজন, সেই প্ৰয়োজনীয়তাখিনি মাৰিব লাগিছিল। প্ৰতি বছৰ আমি বান গৰাখহনীয়া মোকাবিলা কৰোঁ, আৰু সেই বান গৰাখহনীয়া মোকাবিলা কৰি উঠি আমি যেতিয়া বিদ্যালয়টোৰ ক'ৰবাখিনি বচাইও ৰাখোঁ, তাৰপিছতো আমাৰ শিক্ষক নাথাকে। শতজন ছাত্ৰ ছাত্ৰী থকাৰ পিছতো আমি এজন শিক্ষক পাওঁ, সেই শিক্ষকজন আকৌ বিয়ালু হয়, সেই শিক্ষকজনে আকৌ এইটো হয়, এইটো হয়। এনেকুৱা অৱস্থাত আমাৰ স্কুলত চলিছে। আমি যোৱাবাৰ সদনত প্ৰস্তাৱ ৰাখিছিলোঁ যে চৰ্চাপৰি আৰু দুৰ্গম অঞ্চলত বিশেষভাৱে বিদ্যালয়সমূহৰ কাৰণে শিক্ষকসকলৰ কাৰণে এটা স্পেচিয়েল কেডাৰৰ ব্যৱস্থা কৰা হওক, যিসকল অন্তত ট্ৰান্সফাৰৰ কাৰণে যিসকল অন্তত আঁতৰি যাবলৈ চেষ্টা নকৰে। আৰু সেইটো হ'লে অন্তত আমাৰ অঞ্চলত আমি অন্তত ক'ব পাৰিলোঁ যে আমাৰ শিক্ষক ট্ৰান্সফাৰৰ এই ঝামেলা নাথাকিব, আমাৰ শিক্ষক কিছুমান শিক্ষক আমাৰ ঠাইতে থাকিব। কিন্তু সেয়া হৈ নুঠিল। মই অন্তিমলৈ আহিছোঁ।